এইটো চৰকাৰৰ আপত্তি বুলি নহয়, এইটো ৰেগুলাৰাইজেশ্যন কৰাৰ নিৰ্দিষ্ট দেশৰ বিধি আছে, নিয়ম আছে। কেতিয়াও বেকডেটত, কাৰণ তেওঁলোকৰ চাকৰি কণ্ট্ৰেকচুৱেল হিচাপে যেতিয়া যোগদান কৰিছিল, সেই ডেটত আপুনি কেনেকৈ ৰেগুলাৰাইজ কৰিব নোৱাৰে। আজিৰ ডেটত তেওঁলোকক যেতিয়া ৰেগুলাৰাইজ কৰা হ'ব, তাৰ ইফেক্ট যিখিনি বেনিফিট সেইখিনি আজিৰ তাৰিখৰ পৰা কাউণ্ট হ'ব। চাওক, বেলেগ ৰাজ্যত ক'ৰবাত ডকাইতি হৈছে কাৰণে আমি ডকাইতি কৰিম নেকি? বেলেগ ৰাজ্যত অন্যান্য কিবা অপৰাধমূলক ঘটনা হৈছে সেইকাৰণে আমি কৰিম নেকি? আমি অসমখন এখন আদৰ্শ, ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে আমাৰ তুলনা কিছুমান পিছপৰা ৰাজ্যৰ লগত নকৰিব। আমাৰ তুলনা আগবঢ়া ৰাজ্যৰ লগত, এটা আগবঢ়া ব্যৱস্থাৰ লগত। গতিকে আমি যি কৰিছোঁ আমি আমাৰ বিত্তীয় বিধিসন্মতভাৱে কৰিছোঁ, আৰু ইয়াত আমাৰ যিসকল শিক্ষক আছে তেওঁলোকে কথাখিনি বুজি পাইছে, তেওঁলোকে সহযোগিতা আগবঢ়াইছে। নহয়, আন্দোলনৰ কথাটো সেইটো তেওঁলোকৰ ইচ্ছা অনিচ্ছাৰ কথা, কিন্তু চৰকাৰ চাকৰি যেতিয়া কৰিছে চৰকাৰী বিধি নীতি নিয়ম মানি পেলাই কৰিব।